নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'টিত মই ছাত্ৰ-ছাত্ৰীসকলক অনুসৰ্গ সম্পৰ্কে কৈছিলো। আজি মই তোমালোকক উপসৰ্গৰ বিষয়ে ক'ম। যেহেতু অনুসৰ্গ উপসৰ্গ এই দুয়োটাই তোমালোকৰ সিলেবাছত আছে আৰু প্ৰশ্নও আহে, গতিকে দুয়োটা বিষয়ে জানিব লাগিব। সংস্কৃত ভাষাৰ উপসৰ্গযুক্ত সকলোবোৰ পদেই অসমীয়া ভাষাটো ব্যৱহাৰ কৰা হয়। উপসৰ্গ হৈছে 20টা আৰু সেইকেইটা হৈছে প্ৰ, পৰা, অপ, সম, অনু, অব, নিৰ, দূৰ, অভি, বি, অধি, সু, উত, অতি, নি, প্ৰতি, অপি, পৰি, উপ, আ। এইকেইটা হৈছে উপসৰ্গ আৰু এই উপসৰ্গসমূহ সাধাৰণতেই ধাতুৰ আগত বহে। অনুসৰ্গত আমি পাইছিলো অনুসৰ্গ সদায় পাছত বহে, ক্ৰিয়া বা কোনো পদৰ পাছত বহে, কিন্তু উপসৰ্গ সদায় আগত বহে। পৰীক্ষাত সাধাৰণতে প্ৰশ্নটো এনেকৈ আহে, তলত দিয়া উপসৰ্গটো ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য ৰচনা কৰা বা এটা শুদ্ধ বাক্য লিখা। কেতিয়াবা বাক্য লিখিবলৈ নিদি শব্দ লিখিবলৈ আহিব পাৰে। তলত দিয়া উপসৰ্গ দুটা ব্যৱহাৰ কৰি প্ৰতিটোৰে একোটাকৈ শব্দ লিখা। উদাহৰণস্বৰূপে ধৰি লোৱা, প্ৰ উপসৰ্গ ব্যৱহাৰ কৰি এটা শব্দ লিখিব লাগে বা দুটা শব্দ লিখিব লাগে। এতিয়া প্ৰ উপসৰ্গ লগাই আমি অজস্ৰ শব্দ পাব পাৰো। উদাহৰণস্বৰূপে ধৰি লোৱা, প্ৰণাম, প্ৰগতি, প্ৰকৃতি, প্ৰচুৰ, প্ৰণতি, এনেধৰণৰ অজস্ৰ প্ৰ লগাই আমি শব্দ লিখিব পাৰো বা বাক্য লিখিবলৈ দিলেও আমি বাক্য ৰচনা কৰিব পাৰো। প্ৰণাম, ডাঙৰক প্ৰণাম কৰা উচিত। বা প্ৰগতি, দেশৰ প্ৰগতিত আমি অৰিহণা যোগোৱা উচিত। এনেধৰণৰ বাক্যবোৰ আমি ৰচনা কৰিব পাৰো। আন এটা উপসৰ্গ ধৰি লোৱা পৰা। পৰা উপসৰ্গ ব্যৱহাৰ কৰি শব্দ বা বাক্য লিখিবলৈ আহিছে। পৰা উপসৰ্গ ব্যৱহাৰ কৰি আমি অনেক শব্দ পাব পাৰো বা অনেক শব্দ লিখিব পাৰো। যেনে ধৰি লোৱা, আমি সঘনে কিতাপত পাই থাকো বা কথা কওঁতেও বহুতে ব্যৱহাৰ কৰা আমি শুনিবলৈ পাওঁ, পৰাজয়, পৰাস্ত, পৰামৰ্শ, পৰাক্ৰম, পৰাভৱ, পৰাধীন, পৰাত, এনেকুৱা ধৰণৰ অজস্ৰ শব্দ আছে। আৰু যদি বাক্য ৰচনা কৰিবলৈ আহে, তেতিয়াহ'লে আমি তাৰ পৰা এটা সহজ শব্দ বাছি ল'ব পাৰো। ধৰি লোৱা পৰাজয়। মোগলে আহোমৰ ওচৰত পৰাজয় স্বীকাৰ কৰি গুৱাহাটী এৰি গুচি গ'ল। এটা ধুনীয়া বাক্য হ'ল। যদি এনেকৈ লিখা, তেতিয়াহ'লে সম্পূৰ্ণ নম্বৰ পাবা। ঠিক তেনেকৈ অপ। অপ উপসৰ্গ লগাই আমি বিভিন্ন শব্দ পাব পাৰো বা বাক্য ৰচনাও কৰিব পাৰো। উদাহৰণস্বৰূপে ধৰি লোৱা, অপবাদ, অপৰাধ, অপকাৰ, অপব্যয়, অপচয়, অপহৰণ বা অপদেৱতা, এনেকুৱা ধৰণৰ অজস্ৰ শব্দ আছে। যদি বাক্য ৰচনা কৰিবলৈ দিয়ে, আমি এটা সহজ শব্দ ল'ব পাৰো, অপৰাধ। আমি নিজকে অপৰাধমূলক কামৰ পৰা আঁতৰাই ৰখা উচিত বা আমি অপৰাধমূলক কামৰ সৈতে জড়িত হোৱা উচিত নহয়। এনেধৰণে যদি লিখা, সম্পূৰ্ণ নম্বৰ পাবা। অভি উপসৰ্গ লগাইও আমি বিভিন্ন শব্দ লিখিব পাৰো। যেনে ধৰি লোৱা, অভিযান, অভিজ্ঞতা, অভিমান, অভিনয়, অভিযোগ বা অভিভাষণ, অভিবাদন, অভিষেক, অভিশাপ, অজস্ৰ শব্দ। অভিশাপ লগাই আমি বাক্য ৰচনা কৰিব পাৰো। দুৰ্বাসা মুনিয়ে খঙত অগ্নিশৰ্মা হৈ শকুন্তলাক অভিশাপ দিছিল। ঠিক তেনেকৈ অধি উপসৰ্গযুক্ত কিছুমান শব্দ হৈছে অধিকাৰ, অধিবাস, অধীশ্বৰ, অধিপতি বা অধিষ্ঠাত্ৰী, অধিনিয়ম, অধিকৰণ বা অধ্যায়, অধ্যুষিত, অধ্যক্ষ, অধ্যৱসায়, এইবিলাক হৈছে অধি উপসৰ্গযুক্ত শব্দ। সম উপসৰ্গযুক্ত বিভিন্ন শব্দ আমি লিখিব পাৰো। তাৰ ভিতৰত সম্পৰ্ক, সম্পত্তি,
সম্ভাষণ, সম্ভেদ, সম্ভোগ, সমীপ, সম্যক বা সন্মান এনেধৰণৰ শব্দবোৰ হৈছে সম উপসৰ্গযুক্ত শব্দ। এতিয়া কিছুমান শব্দত দন্তসৰ পিছত অনুস্বাৰ থাকে, যেনে সংগীত, সংস্কৃত, সংবাদ, সংলাপ বা সংস্কৃতি এনেধৰণৰ শব্দবোৰো সম উপসৰ্গযুক্ত শব্দ। কিয়নো এতিয়া সংগীত শব্দটো যদি আমি ভাঙো তেতিয়াহ'লে আমি তাত পাম সমযোগ গীত। ঠিক তেনেকৈ সংস্কৃত, সমযোগ কৃত, সংবাদ, সমযোগ বাদ। গতিকে তাত সম উপসৰ্গ বা সম উপসৰ্গটো সোমাই আছে। সেইকাৰণে তেনেধৰণৰ শব্দবোৰ সম উপসৰ্গ শব্দৰ ভিতৰত পৰে। এনেকৈ প্ৰতিটো উপসৰ্গ ধাতুৰ আগত ব্যৱহাৰ কৰি একোটা শব্দৰ সৃষ্টি কৰা হয় আৰু সেই শব্দৰ দ্বাৰাই একোটা বাক্য ৰচনা কৰিব পাৰি। যদি তোমালোকে কোনোবাটো উপসৰ্গৰ শব্দ বিচাৰি পোৱা নাই বা বাক্য ৰচনা কৰিব পৰা নাই, তেন্তে মোক কমেণ্টত জনাবা। মই পাছৰটো ভিডিঅ'ত নিশ্চয় উত্তৰটো দিবলৈ যত্ন কৰিম। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ।